অসম জাতীয় পৰিষদৰ বিগত কিছু দিনৰ পৰা 15 দিন এপক্ষেক আগৰ পৰা আমি যোগদানৰ কাৰ্যসূচী সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে আয়োজন কৰিছোঁ আৰু আজি চাবুৱা লাহোৱাল সমষ্টিটোত কেইবাও শতাধিক ৰাইজে আজি যোগদান কৰিছে। সকলো জাতি জনগোষ্ঠী অসমৰ সকলো জাতি জনগোষ্ঠীৰ মন হৃদয়ত অসম জাতীয় পৰিষদৰ যিটো চেতনা, যিটো জাতীয়তাবাদৰ আদৰ্শ সকলোৰ হৃদয়ত শিপাইছে আৰু সকলোৱে বুজি পাইছে যে আমাৰ যিটো মূল শ্লোগান সকলোৰে সমমৰ্যাদা, সকলো জাতি জনগোষ্ঠী সম অধিকাৰ আৰু সম উন্নয়ন, এইটো আমাৰ মূল শ্লোগান। আৰু অসমত সকলোকে লৈ স্বাভিমানী অসমীয়া মহাজাতি সত্তাৰ যিটো আদৰ্শ, সেই জাতীয়তাবাদৰ যিটো চেতনা, সেইটোক আমি প্ৰতিনিধিত্ব কৰিব খোজোঁ। সেইকাৰণে চাবুৱা লাহোৱাল সমষ্টিৰ আজি দিব্যজ্যোতি দত্ত এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ নেতা আছিল। তাৰপিছত বিগত নিৰ্বাচনত ৰাইজৰ দলৰ পৰা লাহোৱাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আজি তেখেতে যোগদান কৰিছে। কেইবাগৰাকীও বিজেপি আৰু এজিপিৰ বিষয়ববীয়া কৰ্মকৰ্তা যোগদান কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিছে। ইয়াত হিন্দীভাষী অসমীয়া ব্যক্তিসকলেও যোগদান কৰিছে, চাহ জনগোষ্ঠী আদিবাসী ৰাইজ, তাৰ উপৰিও বাংলাভাষী বহু মানুহো যোগদান কৰিছে। সকলোৰে মাজত এটাই উপলব্ধি হৈছে যে এটা নিজৰ দল লাগে, আমাৰ মানুহৰ অধিকাৰৰ হকে যুঁজিব পৰা, আমাৰ মাটি ভেটি ৰক্ষা কৰিব পৰা, ভাষা কৃষ্টি সংস্কৃতিৰ হকে সদায় যুঁজিব পৰা জাতীয়তাবাদী এক ৰাজনৈতিক শক্তি বা সত্তাৰ প্ৰয়োজনীয়তা আছে আৰু সেই চিন্তা চেতনাক অসম জাতীয় পৰিষদে প্ৰতিনিধিত্ব কৰে। এই কথা ৰাইজে মৰ্মে মৰ্মে উপলব্ধি কৰি অসম জাতীয় পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি শ্ৰদ্ধাশীল হৈ বহু ব্যক্তি যোগদান কৰিছে। গতিকে মই আহি থাকিব লগা দিনসমূহত মই আশা ৰাখিম যে আমাৰ দলৰ যিসকল নেতা কৰ্মকৰ্তাই যোগদান কৰিছে তেওঁলোকেও গাঁৱে ভূঞে প্ৰতি ঘৰ মানুহলৈ সেই আদৰ্শ, সেই চিন্তা চেতনা যাতে লৈ যায় আৰু প্ৰতিটো প্ৰান্তত প্ৰতিটো বুথত যাতে আমাৰ দলৰ সংগঠন শক্তিশালী কৰি গঢ়ি তুলিব পাৰে, যাতে 26ৰ নিৰ্বাচনত যাতে আমি এঘৰি যুঁজি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিব পাৰোঁ। দেখিবলৈ পোৱা গৈছে